ধন্যবাদ গগৈ স্পৰ্টছ এনিক। আৰু এই বহাগ বিহুৰ দিনাখনে আমি ভাৰতবৰ্ষক লগতে অসমবাসীক আমি এটা ভাল খবৰ দিবলৈ পাৰিছোঁ। তাৰ কাৰণে মই জুজিচু ইউনিয়ন অসমৰ তৰফৰ সকলো খেলুৱৈক ধন্যবাদ জনাইছোঁ। আমি আমাৰ এছিয়ান ৰিজনেল চেম্পিয়নশ্বিপ আমাৰ প্ৰত্যেক বছৰে হয়। এছিয়ান ৰিজনেল চেম্পিয়নশ্বিপ এই চাউথ এছিয়ানখন আছিলে শ্ৰীলংকা দি গানাত। তাতে আমি অসম দলৰ হৈ পেলাই আমি 5গৰাকী খেলুৱৈ আমাৰ প্ৰতিনিধিত্ব কৰিছিলোঁ ভাৰতীয় দলক। তাতে 2টা গোল্ড, 3টা চিলভাৰ আৰু 4টা ব্ৰঞ্জ মেডেলেৰে সকলোৱে ভাৰতবৰ্ষৰ লগতে অসমবাসীৰ কাৰণেও বিহু এটা ভাল খবৰ আনিব সক্ষম হৈছে। ডাঙৰ চেম্পিয়নশ্বিপ এখন আছিলে, আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, যি চেম্পিয়নশ্বিপখন এছিয়ান অলিম্পিক কাউন্সিলৰ পৰা ৰিকগনাইজ চেম্পিয়নশ্বিপ হয়। আৰু এটা ডাঙৰ প্লেটফৰ্ম, যোনটো প্লেটফৰ্মৰ জৰিয়তে আমি নেক্সট যেতিয়া আমাৰ এছিয়ান চেম্পিয়নশ্বিপ হ'ব তাতো এটা ভাল প্ৰদৰ্শন কৰিবৰ কাৰণে এটা ভাল এক্সপ্ল'জাৰ পাইছোঁ বুলি মই ক'ব পাৰোঁ। আৰু এই ৰিজাল্টটো চাই পেলাই আমি জুজিচু অসমৰ সকলোৱেই, আমি বিষয়ববীয়াসকল, আমি কোচসকল আমি বহুত সুখী হৈছোঁ যে আমাৰ এই 4-5 বছৰ আমাৰ কষ্ট, লাহে লাহে আমি কষ্টৰ ফল পোৱা আৰম্ভ হৈছোঁ বুলি ভাবিছোঁ। হয়, নিশ্চয়তে আমাৰ ভাল লাগিছে আৰু এইটো এটা ভাল লগা কথাও হয়। আৰু আমি বিচাৰোঁ আচলতে আমাৰ খেলুৱৈসকলক সকলো এনকাৰেজ কৰিব লাগে। এছিয়ানৰ সকলো মেম্বাৰ্ছক আৰু অভিভাৱকসকলক আৰু আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে আহি পেলাই আমাৰ এই খেলুৱৈসকলক যি উৎসাহ জগাবৰ কাৰণে ইয়াতে আহিছে ইমান দূৰৰ পৰা বিহু বতৰত, তাৰ কাৰণে আমি চাই পেলাই নথৈ আনন্দিত হৈছোঁ। আৰু এইটো দৰকাৰো একচুৱেলি খেলুৱৈসকলৰ কাৰণে, যি তেখেতসকলে কষ্ট কৰি পেলাই আহে, এই ধৰণৰ আপোনালোকৰ মৰমেৰে তেখেতসকলে উৎসাহিত হয়। হিমাংশু শইকীয়া গ'ল্ড পাইছে এটা ইভেণ্টত। দেন আপোনাৰ লুইটি বৰুৱা গ'ল্ড পাইছে। নেক্সট আছে আপোনাৰ আৰ্যন শৰ্মা আছে, চিলভাৰ আছে, ব্ৰঞ্জ আছে। ৰূপসাজীৰ ৰংহাংপি আছে। দেন আপোনাৰ আত্ৰি কাশ্যপ আছে। গোটেইকেইজনে আমাৰ গ'ল্ড পাইছে, মেডেল পাবলৈ সক্ষম হৈছে। কিছুমান ইভেণ্টত যদি লছটো কৰিছে, যিহেতুকে জুজিচুত আমাৰ মাল্টিপল ইভেণ্টছ আছে। এটা প্লেয়াৰে নাই বুলি ক'লে আপোনাৰ 3টাৰ পৰা 5টা ইভেণ্টলৈকে পাৰ্টিচিপেট কৰিব পাৰে। চ' কিছুমান ইভেণ্টত তেখেতসকলে লুজ কৰিছে, কিছুমান ইভেণ্টত তেখেতসকলে পাৰিছে। চ' সেইটো কাৰণে সৰ্বমুঠতে আমি এইটো ক'ব পাৰোঁ কি কোনোৱে খালী হাত আহিব লগা হোৱা নাই, সকলোৱে মেডেল লৈ আহিছে। হয়, আমাৰ তাতে আন্তঃৰাষ্ট্ৰীয় স্তৰত এছিয়ান লেভেলত আমাৰ এখন টেকনিকেল ছেমিনাৰ আছিলে। তাৰ কাৰণে ভাৰতীয় দলত আমাক যি টেকনিকেল ছেমিনাৰ দল এটা গৈছিলে ছেমিনাৰখন এটেণ্ড কৰিবৰ কাৰণে, তাতে মোক আৰু আমাৰ নেশ্যনেল ৰেফাৰী নয়না বৰুৱা বাইদেউক তেখেতকো আমন্ত্ৰণ জনাইছিলে। আৰু আমি সুবিধাটো পাইছিলোঁ আমি এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এখন টেকনিকেল ছেমিনাৰ এটেণ্ড কৰিবৰ কাৰণে। হয়, নমস্কাৰ, মোৰ নাম হিমাংশু শইকীয়া। কেনেকুৱা লাগিলে শ্ৰীলংকাত? হয়, এজ এ প্লেয়াৰ বহুত ভাল এক্সপিৰিয়েঞ্চ হ'ল আৰু গ'ল্ড পোৱাৰ কাৰণে আৰু ভাল লাগিল। মানে যি কষ্ট কৰিছিলোঁ ফল পালোঁ। মই -69 under-18। মোৰতো এজন ভাল প্লেয়াৰ হোৱা সপোন আছে আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপত গ'ল্ড মেডেল পোৱা। হয়, ছাৰ আৰু এছ'চিয়েশ্যন বহুত ছাপৰ্টিভ হয় আৰু ছাৰহঁতে এনি টাইম আমাৰ লগত থাকে খেলৰ সময়ত। আৰু ছাৰহঁতৰ কাৰণে নিশ্চয় আমি বহুত শিকিব পাৰিছোঁ আৰু তেওঁলোকৰ কাৰণে এয়া গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। মাইছেল্ফ আত্ৰি কাশ্যপ। ফাৰ্ষ্ট অফ অল মই থেংক ইউ ক'ব খুজিছোঁ গোটেইখিনি জুজিচু এছ'চিয়েশ্যন, আমাৰ সঞ্জয় ছাৰক, মোৰ কোচ ত্ৰিদীপ ছাৰক ইমান ধুনীয়া অপৰচুনিটি এটা দিলে। মই 2টা ব্ৰঞ্জ পাইছোঁ, মোৰ ফাৰ্ষ্ট এখন ইভেণ্ট হয় ইণ্টাৰনেশ্যনেল। চ' মোৰ বহুত ভাল লাগিছে, মেডেল পাই আহিছোঁ ফাৰ্ষ্ট গেমখনতে। আৰু আমাৰ যিমানো কোচ আছে, যিমানো ইণ্ডিয়াৰ টীমটো আছে, মই বহুত হেপ্পী আছোঁ কি গোটেইখিনিয়ে ছাপোৰ্ট কৰিলে, ইমান ষ্টেণ্ড ল'লে মোৰ কাৰণে, য'ত মই ইমান ভাল এটা প্ৰডাক্ট প্ৰাপ্ত কৰিবলৈ পাৰোঁ। টেকনিকেল ছেমিনাৰৰ কাৰণে আমি চিলেক্ট হৈ গৈছিলোঁ অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰিবলৈ ইণ্ডিয়াক। সেইটো এটা আমাৰ কাৰণে বহুত ডাঙৰ অপৰচুনিটি বুলি ক'ম। আৰু এইটো ছাপোৰ্ট আমাৰ একচুৱেলি আছাম, আমাৰ যিটো ফেডাৰেশ্যন হয়, তেওঁলোকে বহুত ছাপোৰ্ট কৰিলে। এণ্ড আমাৰ ইণ্ডিয়াৰ ফেডাৰেশ্যন বহুত ছাপোৰ্ট কৰিছে, আমাৰ সঞ্জয় ছাৰ, ঋতু বৰ্মন ছাৰ, এণ্ড বিনয় যোশী ছাৰ, অমিত আৰোৰা ছাৰ। তো ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি এটা ছেমিনাৰ এটা ইণ্টাৰনেশ্যনেল লেভেলত গম পাই আৰু টেকনিকেলছ বহুত বস্তু ৰুলছ ৰেগুলেশ্যন আনি শিকি আৰু এইখিনি আমি নিজৰ ল'ৰা ছোৱালীৰ ইমপ্লিমেণ্ট কৰিব পাৰিম। তাৰ কাৰণে মই বহুত হেপ্পী হয়। এইটো এটা বহুত ডাঙৰ অপৰচুনিটি, এইটো পোৱাটো মোৰ কাৰণে বহুত ডাঙৰ এটা ভাল সপোন এটা পূৰা হোৱা নিচিনা হৈছে। আৰু আশা কৰোঁ মই আৰু আগবাঢ়ি যাওঁ আৰু মই ছেমিনাৰ্ছ এটেণ্ড কৰি যাতে মই আৰু নিজৰ ষ্টেটখনক ৰিপ্ৰেজেণ্ট কৰি এণ্ড ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি মই আৰু বস্তু যাতে অৰ্জন কৰিব পাৰোঁ
আমাৰ ছাউথ এছিয়ানছৰ যিমান হৈছিল পাকিস্তান আপোনাৰ বাংলাদেশ মালদ্বীপছ তেনেকৈ আমাৰ ইণ্ডিয়া তেনেকৈ বহুতখিনি আহিছিল কাণ্ট্ৰিজ ৰিপ্ৰেজেণ্ট কৰিছিলে মোৰ নাম লুইতি বৰুৱা মই এইবাৰ জুডোৎসু খেলিব গৈছিলোঁ শ্ৰীলংকাত মই নিউ আজাদ গ'ল্ড পালোঁ আৰু ফাইটিং চিষ্টেমত ব্ৰঞ্জ পালোঁ মই মোৰ কোচ আকাশ মেথিউক থেংক ইউ ক'ব খোজোঁ মই ইমান ভালকৈ মোক কোচিং কৰিবৰ কাৰণে আৰু গাইড কৰিবৰ কাৰণে আৰু মোক আমাৰ জুডোৎসু ছেক্ৰেটাৰী সঞ্জয় চাউ ছাৰক আৰু আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট ভাস্কৰ ছাৰক আৰু আমাৰ ছেক্ৰেটাৰী কি কয় প্ৰেছিডেণ্ট ঋতু শৰ্মা ছাৰক মই শ্ৰীলংকা আৰু ইণ্ডিয়াৰ লগত খেলিলোঁ মোৰ নাম ৰূপসাজী ৰং হাংপি আৰু এইটো মোৰ প্ৰথম ইণ্টাৰনেশ্যনেল গেম আছিলে মই নেৱাজাত ব্ৰঞ্জ মেডেল আৰু ফাইটিঙত চিলভাৰ পালোঁ আৰু মই মোৰ কোচক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ সঞ্জয় ছাৰকো আৰু আমাৰ যিমান আছাম এছ'চিয়েশ্যন তেওঁকো মই ধন্যবাদ জনালোঁ নমস্কাৰ মোৰ নাম আৰ্যন শৰ্মা মোৰ এইটো ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট জুজুটছুত বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে মানে বহুত কাণ্ট্ৰিজ আহিছে যেনে শ্ৰীলংকা ইণ্ডিয়া বাংলাদেশ নেপাল আফগানিস্তান পাকিস্তান হয় মই আৰু নেৱাজাত গ'ল্ড মেডেল পাইছোঁ শ্ব' মেনত চিলভাৰ মেডেল আৰু শ্ব' মিক্সডত ব্ৰঞ্জ মেডেল পাইছোঁ আৰু মই সঞ্জয় ছাৰক ধন্যবাদ ক'ব খুজিছোঁ কি মোক এইটো ইমান ডাঙৰ অপৰচুনিটি দিয়াত নয়না মেমৰ গাইডেঞ্চত মানে মেডেলছবিলাক পোৱা গ'ল্ড মেডেল পোৱা সেইটো আৰু মোৰ পাৰ্চনেল কোচ ত্ৰিদীপ ছাৰকো ধন্যবাদ কৈছোঁ কি তেওঁ মোক শিকায় গেমটো বহুত টাফ আছিলে মানে অপনেণ্টছবিলাক শ্ৰীলংকা আৰু ইণ্ডিয়াৰ লগত খেলিছিলোঁ টাফ আছিলে গেমবিলাক নেক্সট টাৰ্গেট এছিয়ান চেম্পিয়নশ্বিপ কাজাকিস্তানত হ'ব যোনখন হ'ব কাজাকিস্তানত জুলাইত আছে তালৈ টাৰ্গেট কৰিছোঁ তাত ভাল ফলাফলৰ কাৰণে বহুত কষ্ট কৰিম আৰু আপোনালোকৰ আশীৰ্বাদো খুজিছোঁ কি ভাল ফলাফল হওক গোটেই অসম আৰু ইণ্ডিয়া টীমৰ ধন্যবাদ গগনি স্পৰ্টছ আৰু সকলো অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ ভাল লাগিছে বহুত কষ্ট কৰি এওঁলোকে গৈছিলে বহুত হাৰ্ড ট্ৰেইনিং কৰি গৈছে তাৰ ৰিজাল্টো আজি ভাল আহিছে অসমৰ লগতে ভাৰতলৈ এওঁলোকে মেডেল কঢ়িয়াই আনিব তাৰ বাবে যথেষ্ট সুখী মই মোৰ আৰ্যন শৰ্মা আৰু আয়ত্ৰী কাশ্যপ মোৰ ষ্টুডেণ্ট গৈছিলে এজনে গ'ল্ড পাইছে আৰু দুজনে আয়ত্ৰীয়ে ব্ৰঞ্জ পাইছে দুটা জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ চেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 7576865 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী